हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टूडियो यूट्यूब चैनल। तो आजिर भिडिओ तुम्हारे कारण बहुत गुरुत्वपूर्ण होबले गई आछे कि जाना मैं तुम्हारे आजिर भिडिओ तुम्हारे 13 फेब्रुआरी 13 फेब्रुआरी तुम्हारे जी सोशियल साइंस एग्जाम आछे এই एग्जामत तुम्हारे कि क्वेश्चन आहिब এই সকলোবোৰ क्वेश्चन मैं तुम्हारे आलोचना कर दिम। এই क्वेश्चन पेपारखনত तुम्हारे लास्ट 30 ইয়াৰ্ছত कि क्वेश्चन एकेराहे आहि आछे कि 2 मार्क्सर क्वेश्चन कि 5 मार्क्सर क्वेश्चन एकेराहे आहि आछे आरु तुम्हारे एमसीक्यू क्वेश्चनবোৰ কোনবোৰ एमसीक्यू क्वेश्चन तुम्हारे बारे बारे रिपिट मारि आछे এই সকলোবোৰ क्वेश्चन मैं तुम्हारे आलोचना कर दिम। ठीक है, तो तुम्हारे जो एतियाলৈকে मोर चैनल सबसक्राइब কৰা নাই তোমালোকে सबसक्राइब কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিব। ঠিক আছে, তো আহক আমি ভিডিঅ'টো স্টাर्ट কৰা হয়। তোমালোকৰ ইয়াতে দি আছে এছএছএলসি এক্সাম 2026 সোশিয়াল সায়েন্স ফুল মার্কস তোমালোকৰ 100 পাস মার্কস তোমালোকৰ 30 টাইম দি আছে 3 আৱাৰ্ছ 100% নিশ্চিত প্ৰশ্ন খাটাং আহিব তোমালোকে লিখি ৰাখক। মই কৈছো যদি না আহে আনসাবস্ক্রাইব কৰি দিব চেনেলটো। ঠিক আছে, তো আমি প্ৰথমে কোৱেশ্চনবোৰ দেখো। প্ৰথম কোৱেশ্চন কি দিছে যে চেৰাও নৃত্য কোন জনগোষ্ঠীৰ? ঠিক আছে, অপশন নাম্বার এ দিছে খাসি, বি দিছে নগা, সি দিছে মিজো और ডি দিছে ওপৰত এটা নহয়। ঠিক আছে, তো ইয়াতে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশন নাম্বার সি টু মিজো। ঠিক তেনেকুৱা ধৰণে ইয়াতে আমাৰ আৰু এটা কোৱেশ্চন হ'ব পাৰে যে আমাৰ হৰ্ণবিল নৃত্য কোন জনগোষ্ঠীৰ? এইটো হৈছে আমাৰ নগাসকলৰ। ঠিক আছে, তোমালোকে ওপৰত চাই লোৱা। তো আমাৰ হৈ গ'ল। এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো চাম। স্বদেশী আন্দোলনৰ সময়ত ৰচিত পৰমনাথ ৰায় চৌধুৰীৰ গ্ৰন্থখন হ'ল मोस्ट इम्पर्टेन्ट क्वेश्चन तुम्हारे इतना ऑप्शन नंबर ए दिसे जय संगीत, ऑप्शन नंबर बी दिसे जापानी बीच, ऑप्शन नंबर सी दिसे केशरी और ऑप्शन नंबर डी अर्थात ख दिसे जुगान्तर। इतना शुद्ध उत्तर ऑप्शन नंबर क टू जय संगीत। और এটা क्वेश्चन আছে मोस्ट इम्पर्टेन्ट तुम्हारे पाजल लगा पे ये क्वेश्चन দিব পারে যে বন্দে মাতরম সংবাদপত্র সম্পাদক। ঠিক আছে, লিখক হলে আমার হব কি বঙ্কিমচন্দ্র চট্টোপাধ্যায়। ঠিক আছে, কিন্তু আমার ইয়াত কৈছে বন্দে মাতরম সংবাদপত্রের সম্পাদক কোন? মোস্ট ইম্পর্টেন্ট কোশ্চেন। সুরেন্দ্রনাথ বন্দ্যোপাধ্যায় নহয়, বঙ্কিমচন্দ্র তো নহয়, তাও রচনা তাই আমার লেখক আছিল। সি নম্বৰ দিছে রবীন্দ্রনাথ ঠাকুর নহয়। আমার শুদ্ধ উত্তর হচ্ছে অপশন নাম্বার ডি টু ঋষি অরবিন্দ ঘোষ। মোস্ট ইম্পর্টেন্ট কোশ্চেন, সম্পাদকের কথা কৈছে। ঠিক আছে, কোশ্চেন নাম্বার 4 দিছে নাটাল ইন্ডিয়ান কংগ্রেস নামৰ ৰাজনৈতিক সংগঠনটো গঢ়ি তোলে কোনে? মহাত্মা গান্ধীয়ে, সুভাষ চন্দ্ৰ বসুৱে, তাৰপিছত আমাক দিছে এলেন অক্টেভিয়ান হিউমে और ऑप्शन नंबर डी दिसे राज बिहारी बसुए। इतना आम शुद्ध उत्तर दिसे ऑप्शन नंबर ए टू नाटाल कि कैसे क्वेश्चन तो नाटाल इंडियन कांग्रेस। ठीक है, महात्मा गांधी तुम्हारे मन रखा। क्वेश्चन नंबर 5 दिसे कछारी त्याग करा उकिलসকলৰ परियाলৰ भरण पोषणर बारे बछरी 1 लाखকৈ टका दियार कथा घोषणा कोने কৰিছিল? ऑप्शन नंबर ए दिसे महात्मा गांधी, ऑप्शन नंबर बी दिसे ब्रिटिश भाइसरय, ऑप्शन नंबर सी दिसे ऑप्शन नंबर सी दिसे जमनालाल बाजासे और ऑप्शन नंबर डी दिसे बालगंगाधर तिलक। तो इतना शुद्ध उत्तर ऑप्शन नंबर सी जमनालाल बाजासे। ठीक है, यार पास क्वेश्चन नंबर 6 दिसे सबरमती आश्रम कत अवस्थित? क्वेश्चन एने हम आम जे सबरमती आश्रम कत अवस्थित? इतना कटू उठा नहीं, मैं तुम्हारे लिखि दी। हमार क्वेश्चन तो हम सबरमती आश्रम क्वेश्चन नम्बर एने हम जे सबरमती आश्रम कत अवस्थित? उत्तर हम आम ऑप्शन नम्बर डी गुजरात। ठीक है, क्वेश्चन नम्बर आम 7 दिसे डेश सनत इंग्राजे दास प्रथा विलुप्ति घटाय। इंग्राजे दास प्रथार विलुप्ति केतिया घटाय? आमार इयाते ऑप्शन नम्बर ए दिसे, ऑप्शन नम्बर बी दिसे, ऑप्शन नम्बर सी दिसे और ऑप्शन नम्बर डी दिसे। इयाते शुद्ध उत्तर ऑप्शन नम्बर ए टू 1843 सन। ठीक है, क्वेश्चन नम्बर आमार 8 दिसे 1857 सনৰ বিদ্ৰোহৰ বিৰুদ্ধে নেতৃত্ব কোনে দিছিল? ইয়াত আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি টু প্ৰথমত আমাৰ মণিৰাম দেৱানে দিছিল। ঠিক আছে, অপশ্যন নম্বৰ ডি হৈছে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 9 দিছে মণিৰাম দেৱানৰ বিচাৰ কোনে কৰিছিল? ঠিক আছে, ইয়াত তোমালোকে কুৱেশ্যনটো আকৌ শুনা যে মণিৰাম দেৱানৰ বিচাৰ কোনে কৰিছিল? অপশ্যন নম্বৰ এ দিছে মফট মিলছে, অপশ্যন নম্বৰ বি দিছে JW কুইণ্টনে, অপশ্যন নম্বৰ চি দিছে কেপ্টেইন হলৰয়ডে আৰু অপশ্যন নম্বৰ ডি দিছে চিফ কমিশনাৰ জেকিনছে। ইয়াতে আমার শুদ্ধ উত্তর হচ্ছে অপশন নম্বর সি কেপ্টেইন হলৰয়ডে। ঠিক আছে, বা হলৰয়ডে। তো ইয়াৰ পিছত আমাক কুৱেশ্যন নম্বৰ 10 দিছে 92 সন্ধি স্বাক্ষৰিত হৈছিল কেতিয়া? তো আমি সকলোৱে জানো এই কুৱেশ্যনটোৰ উত্তৰ যে 1826 চনত আমাৰ 92 সন্ধি স্বাক্ষৰিত হৈছিল। কিন্তু এতিয়া বা এইবাৰ আমাৰ চনটো নিদিব, এইবাৰ আমাৰ তাৰিখটো দিব। কিমান তাৰিখে তোমালোকে চাই লোৱা। অপশ্যন নম্বৰ এ হৈছে শুদ্ধ উত্তৰ 1826 চনত 24 ফেব্ৰুৱাৰীত আমাৰ 92 সন্ধি স্বাক্ষৰিত হৈছিল। তোমালোকে চনটো নহয়, তোমালোকে এইবাৰ তাৰিখটো মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 11 দিছে জোনাকীৰ প্ৰথম সম্পাদক আছিল। অপশ্যন নম্বৰ এ দিছে ধনকুমাৰ আগৰৱালা, বি দিছে লক্ষ্মীনাথ বেজবৰুৱা, সি দিছে হেমচন্দ্ৰ গোস্বামী আৰু ডি দিছে হেমচন্দ্ৰ বৰুৱা। ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ টু
চন্দ্ৰকুমাৰ আগৰৱালা। কুৱেশ্যন নম্বৰ 12 দিছে আমাক অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক কোন আছিল? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এই কুৱেশ্যনটো তোমালোকে যেতিয়ালৈকে পঢ়ি থাকিবা তোমালোকে ডিগ্ৰী পৰ্যন্ত লাগিব এই কুৱেশ্যনটো। উত্তৰ হৈছে আমাৰ নাথান ব্ৰাউন। অপশ্যন নম্বৰ বি হৈছে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 13 দিছে সত্যমেৱ জয়ন্তে এই বাক্যশাৰী মূলতঃ কৰ পৰা লোৱা হৈছে? ঠিক আছে, তো বহুতে ভাবিব যে মহাভাৰতৰ পৰা বা গীতাৰ পৰা। তো ইয়াতে আমাৰ আচলতে শুদ্ধ উত্তৰ হৈছে উপনিষদৰ পৰা। ঠিক আছে, মুণ্ডক উপনিষদ। ঠিক আছে, সত্যমেৱ শব্দটো মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 14 দিছে লোকসংগীতত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী সন্মান লাভ কৰা শিল্পীগৰাকী কোন? ইয়াক আমি সকলোৱে জানো কিন্তু আমি ক'ব নোৱাৰিম, তোমালোকে উত্তৰটো দেখিলে জানিব পাৰিবা। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, আমাৰ একেবাৰে কমন কুৱেশ্যন যে লোকসংগীতত আগবঢ়োৱা অৱদানৰ বাবে কোনে পাইছিল? প্ৰতিমা পাণ্ডে বৰুৱা। ঠিক আছে, লোকসংগীতৰ কাৰণে তেওঁ পদ্মশ্ৰী বঁটা লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 15 দিছে বংগলক্ষ্মী কটন মিল নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা কোন? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। উত্তৰ হৈছে আমাৰ নীলৰতন চৰকাৰ। একেবাৰে ভিতৰৰ কুৱেশ্যন, এই কুৱেশ্যনটো তোমালোকৰ এইবাৰ আহিব পাৰে। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ আমাক 16 দিছে তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী? এইটো কমন কুৱেশ্যন, সকলোৱে জানে নলগাহৰি। ঠিক আছে, তোমালোকে চাই লোৱা নলগাহৰি। কুৱেশ্যন নম্বৰ 17 দিছে আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ ব্যক্তিজন কোন? এইটো তোমালোকৰ আহিব পাৰে। ঠিক আছে, অৰ্থনীতি বিজ্ঞানৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। উত্তৰ হ'ব তোমালোকৰ অপশ্যন নম্বৰ বি জৰ্জ চিজম। ঠিক আছে, এইটো তোমালোকৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 18 দিছে সমগ্ৰ বিশ্বজুৰি প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। মোষ্ট ইম্পৰ্টেণ্ট আৰু কমন কুৱেশ্যন, চিম্পল কুৱেশ্যন, তোমালোকৰ প্ৰতিবাৰে আহে সহজ কুৱেশ্যন। উত্তৰ হৈছে আমাৰ 5 জুন তাৰিখ। ঠিক আছে, কুৱেশ্যন নম্বৰ 19 দিছে যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক বোলা হয় কি বোলা হয়? সেইবোৰক আমাৰ সম্পত্তি বোলা হয়, বিনিময় মূল্য আছে। ঠিক আছে, অপশ্যন নম্বৰ এ হৈছে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 20 দিছে আমাক বায়ু প্ৰদূষণৰ লগত জড়িত এটা প্ৰধান সমস্যা কি? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ প্ৰধান সমস্যা এচিড বৰষুণ বায়ু প্ৰদূষণৰ লগত। ঠিক আছে, তোমালোকে এইটো চাই ল'বা। কুৱেশ্যন নম্বৰ আমাৰ 21 দিছে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিত সেউজগৃহ গেছবোৰৰ ভিতৰত আটাইতকৈ ভূমিকা থকা সৰ্বাধিক গেছটো কোনটো? এইটো সকলোৱে জানে কাৰ্বন ডাই অক্সাইড, CO2। ঠিক আছে, CO2। অপশ্যন নম্বৰ ডি হৈছে শুদ্ধ উত্তৰ, কাৰ্বন ডাই অক্সাইড। কুৱেশ্যন নম্বৰ 22 দিছে স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত কিমান শতাংশ নাইট্ৰজেন থাকে? তোমালোকে অকল নাইট্ৰজেন নহয়, তোমালোকে এইটো মনত ৰাখিবা যে বায়ুমণ্ডলত কিমান শতাংশ অক্সিজেন থাকে, কিমান শতাংশ নাইট্ৰজেন থাকে, এই দুটাই পঢ়ি লোৱা। আমাৰ নাইট্ৰজেন যিহেতু কৈছে ইয়াত নাইট্ৰজেন হৈছে আমাৰ 78.08 আৰু অক্সিজেন হৈছে 28.04। ঠিক আছে, কুৱেশ্যন নম্বৰ আমাক 23 দিছে মহীঢালৰ গভীৰতা। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকৰ ভিতৰুৱা কুৱেশ্যন। অপশ্যন নম্বৰ এ দিছে আমাক 100 ফেটম বা তাতকৈ কম। অপশ্যন নম্বৰ বি দিছে 100 ফেটমৰ পৰা 2000 ফেটম। অপশ্যন নম্বৰ চি দিছে আমাক 2000 ফেটমৰ পৰা 3000 ফেটম। আৰু অপশ্যন নম্বৰ ডি দিছে আমাক 3000 ফেটম বা তাতকৈ বেছি। ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি 100 ফেটমৰ পৰা 2000 ফেটম। ঠিক আছে, কুৱেশ্যন নম্বৰ 24 দিছে ইউৰোপ বা আফ্ৰিকা মহাদেশৰ মাজৰ সীমা দেশ সাগৰে নিৰ্ণয় কৰিছে। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ। ঠিক আছে, তোমালোকৰ ভূগোলৰ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজৰ সীমা কোন সাগৰে নিৰ্ণয় কৰিছে? এইটো আমাৰ হ'ব ভূমধ্য সাগৰ। ঠিক আছে, ভূমধ্য সাগৰ। কুৱেশ্যন নম্বৰ 25 দিছে আমাক দেশ অঞ্চলত শিলুবৈ আৰু ঢেকীয়া জাতীয় উদ্ভিদ পোৱা যায় কোন অঞ্চলত? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি টু বৰফাবৃত মেৰু অঞ্চলত। ঠিক আছে, কুৱেশ্যন নম্বৰ আমাক 26 দিছে এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, লোহিত সাগৰ। তোমালোকে মনত ৰাখিবা যে এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে? তোমালোকক এই কুৱেশ্যনটো আজীৱন লাগিব। ঠিক আছে, ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে লোহিত সাগৰ। অপশ্যন নম্বৰ খ টু। কুৱেশ্যন নম্বৰ আমাক 27 দিছে পেৰুৰ ৰাজধানী কি? তোমালোকে জেনেৰেলি আমাৰ বহুতো দেশৰ নাম জানা বা ৰাজধানীৰ নাম জানা, ব্ৰাজিল তোমালোকে পঢ়িবা। ইয়াত মই পেৰু এই কাৰণে দিছোঁ কাৰণ পেৰুটো এবাৰো অহা নাই আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন। সৰু এটা দেশ হয় আমাৰ, পেৰুৰ ৰাজধানী হৈছে আমাৰ লিমা। ঠিক আছে, আৰু তোমালোকক ইয়াতে যি ৰাজধানী চহৰ দি আছে অপশ্যন নম্বৰ ডি দিছে ব্ৰাছিলিয়া। এইটো আমাৰ হ'ব ব্ৰাজিলৰ ৰাজধানী। ঠিক আছে, এইটোও পঢ়িবা তোমালোকে। কুৱেশ্যন নম্বৰ 28 দিছে অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ 10% সামৰি লৈছে। কিমান শতাংশ সামৰি লৈছে? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। উত্তৰ হ'ব আমাৰ অপশ্যন নম্বৰ ডি। তোমালোকে এইটো কেনেকৈ মনত ৰাখিবা? 2.4। তোমালোকে এটা কথা মনত ৰাখিবা যে আমাৰ ডেইলি আমাৰ 24 ঘণ্টা, তোমালোকে মাজত এটা পুলিচ টোপ দিবা 2.4। ঠিক আছে, যে অসমে ভাৰতবৰ্ষৰ টোটাল 2.4% মাটি আগুৰি আছে। ঠিক আছে, কুৱেশ্যন নম্বৰ আমাক 29 দিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। মই অনুৰোধ কৰি কৈছোঁ এই তোমালোকৰ আমাৰ যি কুৱেশ্যন পেপাৰ আমি আলোচনা কৰা হৈছে এই কুৱেশ্যনটো বনাওঁতে মোৰ এসপ্তাহ লাগিছে। তেনেহ'লে কিমান কষ্ট কৰিছে তোমালোকে মনত ৰাখিবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। 29 নম্বৰ কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট অসমলৈ আগমন ঘটা প্ৰথমটো জনগোষ্ঠী আছিল অষ্টিকসকল। অপশ্যন নম্বৰ বি দিছে মংগোলীসকল, অপশ্যন নম্বৰ চি দিছে মিচিংসকল আৰু অপশ্যন নম্বৰ ডি দিছে বড়োসকল। ঠিক আছে, বড়োসকল আমাৰ
মিয়া মুছলমানৰ পিছতে বড়োসকল আহিছে, ঠিক আছে, তোমালোকে জানে। তো ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ টু, অষ্টিকসকল, ঠিক আছে। অষ্টিকসকল সকলোতকৈ আগত আহিছিল অসমত। কুৱেশ্যন নম্বৰ আমাৰ 29 দিছে, জেমি নাগাসকলে অসমৰ কোন ঠাইত বসতি কৰা দেখা যায়? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ। ইয়াতে আমাৰ ডিষ্ট্ৰিক্ট দি আছে, তাৰে ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ টু, ডিমা হাছাও জিলাত, ঠিক আছে। আৰু কোকৰাঝাৰ জিলাত জানে আমাৰ বড়ো মানুহৰ সংখ্যা বেছি। কুৱেশ্যন নম্বৰ 30 দিছে, ভাৰতৰ আটাইতকৈ পুৰণি তলক্ষেত্ৰ সকলোৱে জানে ডিগবৈ, কিমান চনত? চনটো তোমালোকে মনত ৰাখিবা, 1889, ঠিক আছে। কুৱেশ্যন নম্বৰ আমাক 31 দিছে, উত্তৰ পূব সীমান্ত ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয় অৱস্থিত। অপশ্যন নম্বৰ দিছে গোৰখপুৰত, অপশ্যন নম্বৰ বি দিছে চেন্নাইত, অপশ্যন নম্বৰ চি দিছে গুৱাহাটীৰ মালিকত, আৰু অপশ্যন নম্বৰ ডি দিছে দিল্লীত। ইয়াতে আমাৰ যিহেতু উত্তৰ পূব কৈছে, নিশ্চয় আমাৰ নৰ্থ ইষ্ট, ঠিক আছে। তো ইয়াতে আমাৰ কি হ'ব? গুৱাহাটী, ঠিক আছে, গুৱাহাটী মালিকত। উত্তৰ পূব কৈ দিছে, উত্তৰ আমাৰ তাতে আছে কুৱেশ্যনতে। কুৱেশ্যন নম্বৰ 32 দিছে, অসমত সৰ্বপ্ৰথম কেতিয়া ৰেল সেৱা আৰম্ভ হয়? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। অসমত কেতিয়া ৰেল সেৱা আৰম্ভ হয়? অসমত আৰম্ভ হয় আমাৰ 1884 চনত, আৰু ভাৰতত আৰম্ভ হয় 1853, মুম্বাইৰ পৰা থানেলৈ, ঠিক আছে। ইয়াৰ পিছত আমাক 33 দিছে কুৱেশ্যন, কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, উত্তৰ হ'ব আমাৰ অপশ্যন নম্বৰ চি টু, 1947 চনৰ মাৰ্চ মাহ, ঠিক আছে। কুৱেশ্যন নম্বৰ আমাক 34 দিছে, সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰিছিল? সকলোৱে জানে এইটো, অপশ্যন নম্বৰ এ হৈছে শুদ্ধ উত্তৰ, 42 নং সংশোধনী, ঠিক আছে। কুৱেশ্যন নম্বৰ আমাৰ 35 দিছে, দ্বৈত নাগৰিকত্ব দেশৰ সংবিধানৰ এটা বৈশিষ্ট্য। কাৰ? আসলে আমেৰিকাৰ, ঠিক আছে, দ্বৈত নাগৰিকত্ব। তোমালোকক ইয়াত আৰু এটা কুৱেশ্যন দিব পাৰে যে ভাৰতত দ্বৈত নাগৰিকত্ব ব্যৱস্থা আছেনে? তোমালোকে কি দিবা? নাই, অকল আমেৰিকাত আছে। তোমালোকক আৰু এটা কুৱেশ্যন দিব পাৰে যে আমেৰিকাত দ্বৈত নাগৰিকত্ব ব্যৱস্থা আছেনে? তোমালোকে দিবা আছে, অনলি আমেৰিকাত আছে, আৰু কোনো দেশত নাই। কুৱেশ্যন নম্বৰ 36 দিছে, দ্বৈত নাগৰিকত্ব দেশ সংবিধানৰ এটা বৈশিষ্ট্য। এইটো মই আলোচনা কৰাই দিলোঁ, ঠিক আছে। ইয়াত উত্তৰ হৈছে আমেৰিকা। আমাৰ ডাইৰেক্ট আমি 38 নম্বৰ কুৱেশ্যনত যাম। ইউনেস্কোৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? পেৰিছত, সকলোৱে জানে, আমি এইটো সৰুৰ পৰা পাই আহিছোঁ, ইউনেস্কোৰ প্ৰধান কাৰ্যালয় হৈছে পেৰিছত। কুৱেশ্যন নম্বৰ আমাক 39 দিছে, ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি? অপশ্যন নম্বৰ এ দিছে ভাৰতীয় ষ্টেট বেংক, অপশ্যন নম্বৰ বি দিছে ভাৰতীয় ইউনিয়ন বেংক, অপশ্যন নম্বৰ চি দিছে ভাৰতীয় ৰিজাৰ্ভ বেংক, আৰু অপশ্যন নম্বৰ ডি দিছে ভাৰতীয় ইউনাইটেড বেংক। ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি টু, ভাৰতীয় ৰিজাৰ্ভ বেংক, ঠিক আছে। কুৱেশ্যন নম্বৰ 40 দিছে, মোষ্ট ইম্পৰ্টেণ্ট, নাবাৰ্ডৰ স্থান কৰা হৈছিল কিমান চনত? ইয়াত আমাৰ 4টা অপশ্যন দিছে। অপশ্যন নম্বৰ দিছে 1962 চনত, 1966 চনত, 1972 চনত, আৰু 1982 চনত। ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে 1982 চনত, ঠিক আছে। কুৱেশ্যন নম্বৰ 41 দিছে, বেংক অফ ভেনিছ স্থাপন হৈছিল ক'ত? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে লিখি ৰাখা, এই কুৱেশ্যনটো তোমালোকৰ আহিব, বেংক অফ ভেনিছ। ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে ইটালী। ইটালীৰ ৰাজধানী ক'ত? ৰোম, ঠিক আছে। ইয়াত কিন্তু আমাৰ অপশ্যনত ইটালীয়ে দিছে, ৰোমো দিছে, ফ্ৰান্স দিছে, ৰাছিয়া দিছে। তো ইটালীৰ ৰাজধানী ৰোম, তোমালোকে উত্তৰটো মনত ৰাখিবা। তোমালোকে যদি অপশ্যনত ইটালী দিয়ে ইটালী দিবা, আৰু যদি ৰোম দিয়ে অকল ইটালী নিদি তোমালোকে ৰোম দিবা, কিন্তু যদি ইটালী দিয়ে ইটালী দিবা, ঠিক আছে, এটা দেশ। কুৱেশ্যন নম্বৰ 42, নীতি আয়োগৰ অধ্যক্ষ কোন? সকলোৱে জানে, প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী আছিলে এইটো। তো অপশ্যন নম্বৰ ডি হৈছে শুদ্ধ উত্তৰ, অপশ্যন নম্বৰ বি হৈছে শুদ্ধ উত্তৰ, প্ৰধানমন্ত্ৰী, ঠিক আছে। কিমান চন তোমালোকে মনত ৰাখিবা, চনটো ইয়াতে দিছে। চনটো আছিলে আমাৰ নীতি আয়োগৰ 2015 চন, ঠিক আছে। কুৱেশ্যন নম্বৰ 43 দিছে, ভাৰতত সমবায় আইনখন কেতিয়া গৃহীত হৈছিল? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াত আমাৰ শুদ্ধ উত্তৰ দিছে অপশ্যন নম্বৰ চি টু, 1912 চনত। কুৱেশ্যন নম্বৰ 44 দিছে, চাহ উৎপাদনত ভাৰতৰ স্থান বিশ্বৰ ভিতৰত প্ৰথম। সকলোৱে জানে এইটো, কমন কুৱেশ্যন। কুৱেশ্যন নম্বৰ 45 দিছে, মানৱ উন্নয়নৰ স্তৰ কেইটা? ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, 4টা। তো আমাৰ MCQ হৈ গ'ল। এতিয়া আমি ছেকশ্যন বিত আহিম। ছেকশ্যন বিত আমাৰ 45 মাৰ্কছ আছে। আমাৰ 45টা MCQ হৈ গ'ল, আৰু এতিয়া 45টা মাৰ্কছ আছে আমাৰ ডাইৰেক্ট কুৱেশ্যন। তোমালোকে কুৱেশ্যনবোৰ চোৱা, যদি তোমালোকৰ এনচাৰ লাগে তোমালোকে কমেণ্টত জনাই দিবা, মই তোমালোকৰ এনচাৰ শ্বীটখন লৈ আহিম। কিন্তু মই তোমালোকক আজি অকল কুৱেশ্যনবোৰ আলোচনা কৰি দিম। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে মনত ৰাখিবা। ৰাষ্ট্ৰসংঘৰ লগত জড়িত দুটা এজেঞ্চিৰ নাম, ঠিক আছে। 47 নম্বৰ কুৱেশ্যন দিছে, ইংলেণ্ড আৰু ভাৰতৰ সংসদীয় গণতন্ত্ৰ ব্যৱস্থাৰ মাজত দুটা পাৰ্থক্য। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 48 দিছে, সসীম বিহিত আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কিন্তু, ঠিক আছে। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা দেই। 49 নম্বৰ কুৱেশ্যন দিছে, মানৱ উন্নয়নৰ 3টা সূচকাংক বা সূচক কি কি? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। 50 নম্বৰ কুৱেশ্যন দিছে, স্বদেশী আন্দোলনৰ 3টা অৱদান উল্লেখ কৰা, ঠিক আছে। তোমালোকে লিখিবা, নাইবা দি আছে, বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? চমুকৈ লিখা, 3 মাৰ্ক। কুৱেশ্যন নম্বৰ 51 দিছে, ভাৰতত খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিল? খলিফাক লৈ যি আমাৰ ঘটনা আছিল তাৰ কাৰণে আমাৰ ভাৰততো খিলাফত আন্দোলন আৰম্ভ হৈছিল, আৰু খিলাফত আন্দোলনক মহাত্মা গান্ধীয়ে সমৰ্থন দিছিল।
মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু তেওঁলোকে সমৰ্থন দিছিল। তোমালোকে কিতাপত ডিটেইলছ আছে, তোমালোকে তাৰ পৰা পঢ়ি ল'বা। ভাৰতবৰ্ষৰ নাইবা দিছে তোমালোকক ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য আলোচনা কৰা, মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, 3 মাৰ্ক। ঠিক আছে, তোমালোকে এনেকুৱাকৈ লিখিবা যে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য তলত আলোচনা কৰা হ'ল। তোমালোকে টপিক বাই টপিক লিখিবা, 3 মাৰ্ক দিছেনে, তোমালোকে 3টা টপিক লিখিবা বাছ। আৰু যদি তোমালোকে টপিক নিলিখি এনেই লিখা 2 পেজ 3 পেজ, তোমালোকক কিন্তু তাত মাৰ্ক কাটিব পাৰে। ঠিক আছে, সেইকাৰণে মই কৈছোঁ তোমালোকে টপিক বনাই লিখিবা। কুৱেশ্যন নম্বৰ 52 দিছে সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা, মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা, তোমালোকে মনত ৰাখিবা। নাইবা দিছে ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনা 3টা মূল লক্ষ্য, 3 মাৰ্ক 3টা লিখিবা। ঠিক আছে, কুৱেশ্যন নম্বৰ 53 দিছে মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ঠিক আছে, তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা, মই অনুগ্ৰহ কৰি কৈছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, এতিয়াই কৰা, যিসকলে কৰা নাই এতিয়াই কৰা। নাইবা দিছে আমাক গোলকীয় উত্তাপ বৃদ্ধি কি ইয়াৰ কাৰকবোৰ উল্লেখ কৰা, মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 54 দিছে ফুলগড়ি ধাৱাৰ ওপৰত এটি টকা লিখা, মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। 4 কুৱেশ্যন। তোমালোকক যদি উত্তৰবোৰ লাগে তোমালোকে ক'বা, মই তোমালোকক কমেণ্টত PDF পঠাই দিম বা অন্য এটা ভিডিঅ' লৈ আহিম। ঠিক আছে, নাইবা দিছে আমাক কি কাৰণত অসমত 1857 চন আৰু 1858 চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল, মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। মই তোমালোকক এটা হিউজ দিছোঁ যে আমাৰ বিদ্ৰোহ ব্যৰ্থ এই কাৰণে হৈছিল কাৰণ সেই সময়ত আমাৰ যথেষ্ট পৰিমাণে বা পৰ্যাপ্ত পৰিমাণে আমাৰ অস্ত্ৰ শস্ত্ৰৰ যোগান ধৰিব পৰা নাই, বা আমাৰ সৈন্যবাহিনী যোগান ধৰিব পৰা নাই, বা আমাৰ মাজত যি সৈন্যসকল আছে তেওঁলোকৰ মাজত আমাৰ মিল বা তেওঁলোকৰ মাজত আমাৰ যি ভাতৃত্ববোধ, এই ভাতৃত্ববোধটো আমাৰ নাছিল। সেইকাৰণে আমি সেই যুদ্ধত আমি ব্যৰ্থ হৈছোঁ। ঠিক আছে, এই 3টা লিখিবা বা এই 4টা লিখিবা। কুৱেশ্যন নম্বৰ আমাৰ 55 দিছে অসমত চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা। নাইবা দিছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ ধৰ্মীয় বাতাবৰণৰ বিষয়ে লিখা, মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকক মই এটা MCQ কুৱেশ্যন দিছোঁ, এইটো আহিব পাৰে না আহিব পাৰে, তোমালোকে জানি লোৱা যে উত্তৰ পূৰ্বাঞ্চল শব্দটো কোনে দিছিল, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। উত্তৰ পূৰ্বাঞ্চল আমি কওঁ নৰ্থ ইষ্ট, উত্তৰ পূৰ্বাঞ্চল কোনে দিছিল, ব্ৰিটিছসকলে দিছিল। তোমালোকে মনত ৰাখিবা, ব্ৰিটিছসকলে দিছিল উত্তৰ পূৰ্বাঞ্চল নামটো। কুৱেশ্যন নম্বৰ 56 দিছে কোন বছৰত আৰু কাৰ নেতৃত্বত আছাম এছ'চিয়েশ্যন গঠন হৈছিল, তোমালোকে এইটো লিখিবা। ঠিক আছে, ইয়াৰ পিছত তোমাক কুৱেশ্যন নম্বৰ 56 দিছে কোন বছৰত আৰু কাৰ নেতৃত্বত আছাম এছ'চিয়েশ্যন গঠন হৈছিল, এই সংস্থাটোৰ বিষয়ে বা এই সংস্থাটোৰ যিকোনো দুটা কাৰ্য লিখে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। নাইবা দিছে অসম ছাত্ৰ সন্মিলনৰ অৱদান, মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ। কুৱেশ্যন নম্বৰ 59 দিছে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা। নাইবা দিছে গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায়, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 58 দিছে ধান কিয় অসমৰ প্ৰধান শস্য হিচাপে পৰিগণিত হৈছিল। ঠিক আছে, তাৰপিছত আমাক দিছে অসমৰ কৃষিভিত্তিক উদ্যোগসমূহৰ বিষয়ে লিখা। আমাৰ এটা আমাৰ ধান খেতি আছে, ঝুম খেতি আছে, চাহ খেতি আছে, তোমালোকে এইবোৰৰ বিষয়ে অলপ অলপকৈ লিখি দিবা। ঠিক আছে, কুৱেশ্যন নম্বৰ 59 দিছে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ আহিব, এই কুৱেশ্যন আহিব, তোমালোকে লিখি থাকা। তোমালোকৰ ইয়াতে 5 মাৰ্কছ দিছে, কি কৈছে অসমৰ এখন মানচিত্ৰ আঁকি তাত নাম তলৰ যিকোনো 3টা স্থান নিৰ্ণয় কৰা। মই ইয়াত তোমালোকক 4টা দিছোঁ, তোমালোকে 3টা লিখিবা। ঠিক আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আজিৰ ভিডিঅ' আমাৰ এইখিনিয়ে, বাই বাই, টেক কেয়াৰ।